নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিছে, যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে সুখবৰ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তাৰপিছত লিখা আছে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে অহা 20 ফেব্ৰুৱাৰীত বহাগ বিহুৰ উপহাৰ হিচাপে 8,000কৈ টকা লাভ কৰিব। 5,000 টকা জানুৱাৰীৰ পৰা এপ্ৰিললৈ আগতীয়াকৈ তথা বহাগ বিহুৰ উপহাৰ হিচাপে 3,000কৈ টকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰি লৈছে, যিসকল মানুহে চলিত জানুৱাৰীৰ মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ 1,250কৈ টকা পোৱা নাই, সেইসকল মানুহে অহা মাহত লাভ কৰিব একেলগে 8,000কৈ টকা। কিয়নো অসম চৰকাৰে অহা 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত একেলগে 8,000কৈ টকা প্ৰদান কৰিব। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে অহা 25 জানুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটি কলি দুটি পাত শীৰ্ষক আঁচনিৰ আৰম্ভ কৰা হ'ব। অসমৰ চাহ উদ্যোগৰ 200 বছৰ গৌৰৱোজ্জ্বল বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চাহ বাগানৰ ভাই ভনীসকলক এককালীন উপহাৰ দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল এটি কলি দুটি পাত আঁচনি। তো এইখন আঁচনি অহা 25 জানুৱাৰী তাৰিখৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিব। তো এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীসকলে এককালীনভাৱে 5,000কৈ টকা লাভ কৰিব। অহা 25 জানুৱাৰী তাৰিখে প্ৰদান কৰিব এই ধন। তো এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে 5,000কৈ টকাৰ এককালীন সাহায্য চাহ বাগিচাৰ শ্ৰমিকসকলে লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসমৰ অন্নদাতাৰ সবলীকৰণ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। 2021 চনৰ পৰা 18 লাখৰো অধিক কৃষকে 363.47 কোটি টকাৰ উৎসাহ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে 2021 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে 18 লাখ কৃষকসকলক প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ ধন। 18 লাখ কৃষকসকলে 363.47 কোটি টকাৰ আৰ্থিক সাহায্য ইতিমধ্যে লাভ কৰিছে। লগতে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অতি শীঘ্ৰেই লাভ কৰিব PM কিষাণ আঁচনিৰ ধন।